DY365 মহানগৰী ৰাজপথত এখন ব্যতিক্ৰমী বাহন ত্ৰিৰংগা উৰুৱাই গণৰাজ্য দিৱসৰ দিনা ৰাজপথত চলিল বাহনখন জলপথ আৰু স্থলপথত চলিব পৰাকৈ নিৰ্মাণ কৰি তোলা হৈছে এই বাহনখন গণৰাজ্য দিৱসৰ দিনটোত ৰাজপথত এখন বিশেষ বাহন ত্ৰিৰংগা উৰুৱাই মহানগৰীৰ ৰাজপথত চলিল বাহনখন জলপথ স্থলপথ সকলোতে চলাব পাৰিব বাহনখন ৰাজপথত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বাহনখনে দেশৰ ৬৭ সংখ্যক গণৰাজ্য দিৱসৰ উৎসাহ মহানগৰীৰ ৰাজপথত উলিওৱা হল বিশাল ৰেলী কিন্তু এই ৰেলীৰ এখন বিশেষ বাহনে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে চাওক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বাহনখন গণৰাজ্য দিৱসৰ দিনটোত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱাই ৰাজপথলৈ বাহনখন লৈ আহিল চালকৰ আসনত থকা বাহনখনৰ গৰাকী এজন নকুল শৰ্মাই নিজ চিন্তা শক্তিৰে নিৰ্মাণ কৰি উলিওৱা চাৰিচকীয়া বাহনখন হেনো জলপথ স্থলপথ সকলোতে চলিব পৰাকৈ নিৰ্মাণ কৰিছে নকুলে इससे पहले मैंने एक और मॉडल बनाया था एक साइकिल बनाया था जिसमें मैंने इंजन लगाया था तो ये मेरा नेक्स्ट मॉडल है इस पे ये फर्स्ट कार होगा नॉर्थ ईस्ट का मीन्स इंडिया का जो बोथ लैंड एंड वाटर में चलेगा पानी में भी चलेगा रास्ते में भी चलेगा বাহনখন নিৰ্মাণ কৰা হৈছে বাইকৰ ইঞ্জিনেৰে 5টা গিয়াৰ সন্নিবিষ্ট বাহনখনে দিব অধিক মাইলেজ मतलब बाइक का इंजन यूज किया और 4 व्हीलर्स मैंने अलग अलग डैम से कलेक्ट करके 4 व्हील्स बनाए इसके ज्यादा माइलेज देके बोथ लैंड एंड वाटर दोनों में कवर करेगा এই বিশেষ দিনটোত মহানগৰীৰ ৰাজপথত ত্ৰিৰংগা উৰুৱাই আগবাঢ়ি যোৱা বাহনখনত উঠি নিৰীক্ষণ কৰিলে যান বাহন আৰক্ষীয়েও নতুন গাড়ী এখন ওলাইছে ৰাজপথত এইটো পানীতো চলিব এখানে আমি এইটো অলপ টেষ্ট কৰি আছো ৰাইজক দেখুৱাই আছো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা বাহনখনে গণৰাজ্য দিৱসৰ দিনটোত বিশাল ৰেলী জিলিকি উঠিল এনেদৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি মহানগৰীৰ মাজেৰে ত্ৰিৰংগা উৰুৱাই আগবাঢ়ি গল এইখন বিশেষ বাহন কেমেৰা পাৰ্চন কিংকিনী শৰ্মাৰ সৈতে লেনিন সৌৰভ DY365